বিজু শইকীয়া, দীপাংকৰ শইকীয়া, দাদু বৰুৱা, অনামিকা বৰুৱা, গুণিত বৰা, জয়ন্ত চাংমাই, বিজু চাংমাই, ভৰত হাজৰিকা, বৰুৱা, বিজুলা ধ্ৰুৱজ্যোতি বৰা, অসম সেনা কিয়ক আঞ্চলিকৰ দীপেন বৰা, জিতুমণি বৰা। বিধায়ক হোৱাটো ইমান সহজ নহয়, MLA হোৱাটো ইমান সহজ নহয়। 24 ঘণ্টা সময়ৰ ভিতৰত ন্যূনতম 16 ঘণ্টা 18 ঘণ্টা সমষ্টি ৰাইজক প্ৰদান কৰিব লাগিব, তাৰপিছতহে MLA কোনোবা হ'ব পাৰিব। এনেকৈ যদি কোনোবাই ব্লগিং নে ব্লগাৰ বুলি কয়, কেমেৰা এটা লৈ মোবাইলটো লৈ কিবা ৰাস্তা দুই এটা বা কিবা এটা অনুষ্ঠান বা কিবা এটা নোহোৱা এটা দেখাই পেলাই যদি কোনোবাই ভাবি আছে বা ভাবে যে এনেকৈ MLA হ'ব পাৰি, তেনেহ'লে 126টা সমষ্টি অসমৰ প্ৰত্যেক সমষ্টিতে সাংবাদিক নালাগেই প্ৰয়োজন, সন্মানীয় সাংবাদিকসকলৰ প্ৰয়োজনীয় নাই। এই ক্ষেত্ৰত যিকোনো এজন ব্যক্তিয়ে এই মোবাইলটো লৈ তেওঁলোকে দেখোন এনেধৰণে টুৱাই পেলাই বিষয়সমূহ লৈ তেওঁলোকে দেখোন বিধায়ক হ'ব পাৰিলে। বিধায়ক হোৱাটো ইমান সহজ নহয়। ৰাইজৰ লগত সম্পৰ্ক গঢ়ি তুলিব লাগিব, ৰাইজৰ আৱেগটো বুজিব লাগিব, ৰাইজৰ সমস্যা বুজ ল'ব লাগিব। আৰু মই ইয়াত আকৌ মই কৈ দিব বিচাৰিছোঁ বাৰ্তা এটা আপোনালোকৰ যোগেদি যে মই মৰিয়নি সমষ্টিৰ বিধায়ক হ'বলৈ মই নিজে বিচৰা নাছিলোঁ। সমষ্টিৰ ৰাইজে মোক মাতি আনি পেলাই মৰিয়নি সমষ্টিৰ বিধায়ক কৰিছিলে। 2004 চনত মোৰ মাতৃ ঢুকাওঁতে সেই সময়ত মোক মাতি অনা হৈছিল, আৰু মই তেতিয়াৰ পৰা মই সমষ্টিৰ ৰাইজৰ সুখে দুখে প্ৰত্যেক ক্ষণত মই ৰাইজৰ লগত আছিলোঁ কাৰণে এই ৰূপজ্যোতি কৰ্মীৰ বিপদৰ বন্ধু, ৰূপজ্যোতি কৰ্মী কোনো জাতি জনগোষ্ঠীৰ বৈষম্য নকৰে, সেইটো এটা মোৰ পৰিচয় আছে। সেই পৰিচয়টোৰ কাৰণেহে মই আজিলৈকে মই বিধায়ক হৈ আছোঁ, আৰু এইবাৰ ময়ে বিধায়ক হ'ম। বিধায়ক বেলেগ হ'ব নোৱাৰে। মৰিয়নি সমষ্টিৰ বিধায়কটো 2024 চনত আকৌ পুনৰ মই এইটো কাৰণে বিধায়ক হ'ম, মই আজিৰ সম্বন্ধ নহয় মৰিয়নি সমষ্টিৰ ৰাইজৰ লগত। 1991 চনত যেতিয়া মোৰ মাতৃ প্ৰথম বিধায়িকা হৈছিল, তেতিয়াৰ পৰা মৰিয়নি সমষ্টিৰ ৰাইজক মই সেৱা আগবঢ়াইছোঁ নীৰৱে, অদৃশ্যভাৱে, কোনো দেখা নাছিল। মাতৃ ক'ৰবাত যদি বিয়া সকামত যাব নোৱাৰে, ক'ৰবাত বেমাৰী মানুহ এজনৰ ঘৰলৈ যাব নোৱাৰে, হস্পিটেলত যাব নোৱাৰে, গুৱাহাটীত থাকে, বিধানসভা থাকে, মিটিঙলৈ যায় অসমৰ বাহিৰলৈ, মই সেই মানুহখিনিক মৰিয়নি মানুহখিনিক মই চাই আছিলোঁ। আৰু যাবে মোক গোটেই মৰিয়নি সমষ্টিৰ ৰাইজৰ এটা মোৰ পৰিচয় আছিল। 2004 মাতৃ ঢুকোৱাৰ পিছতে মই 2 বছৰ যদি মোক পাতিটো দিয়া নাছিল, সেই কালচোৱাত 5খন বাগান বন্ধ হৈ পৰিছিল। কলংকতে সেই বাগানসমূহত অসম চাহ নিগমৰ 5খন বাগান, চৈকীয়া বাগান, ঢেকীয়াজুলি বাগান, কাটিমাৰী বাগান, নাংনিজান বাগান, 6টা বাগানত মই কলংকতেই যোগান ধৰিছিলোঁ। মৰিয়নি সমষ্টিৰ হৃদয় ৰেখা আমাৰ আহোম ৰজাদিনীয়া ঐতিহাসিক ঝুদ্ৰুৱালি বিধ্বস্ত হৈ আছিল। মই অন্বেষণ কৰিছিলোঁ, 2.5 দিন পানী এটোপাল নাখায় অন্বেষণ কৰি পেলাই ঝুদ্ৰুৱালিটোৰ কাৰণে পুঁজি আনি নিৰ্মাণ কৰি দিছিলোঁ সেই সময়ত চৰকাৰৰ ফালৰ পৰা। মৰিয়নি সমষ্টিত যেতিয়া বিজুলী ঢেৰেকণিত মানুহৰ মৃত্যু হৈছিল, হাতী আক্ৰমণত মানুহৰ মৃত্যু হৈছিলে, গাড়ী খুন্দাত মৃত্যু হৈছিলে, ক'ৰবাত যদি ধুমুহা বতাহত ঘৰ নষ্ট হৈছিলে, ঘৰ জ্বলিছিলে, এজনী দেউতাক মাক নোহোৱা ছোৱালী গাঁৱৰ ৰাইজে টকা তুলি পেলাই বিয়া দিব বিচাৰে, সেই সময়ত মোক বিপদত ৰাইজে পাইছিল। কোনোবাই যদি মানুহৰ সকাম পাতিবলৈ টকা নাই, সেই সময়ত ৰাইজে টকা তুলি পেলাই সকাম পাতে, সেই গাঁৱৰ ৰাইজে মোক দেখা পাইছিল যে ৰূপজ্যোতি কৰ্মী আহি পেলাই সেই পৰিয়ালটো গাঁৱৰ ৰাইজৰ লগত সহযোগিতা কৰিছিলে উদ্ধাৰ কৰিবলৈ সকাম পতাৰ ক্ষেত্ৰত। মই এনেই বিধায়ক হৈ থকা নাই, মই বহুত ইয়াত অৱদান আছে। মোৰ অন্তৰাত্মা মৰিয়নি সমষ্টিৰ ৰাইজৰ লগত আত্মা এটা সম্পৰ্ক হৈ পৰিল, এইটো কোনো আঁতৰাব নোৱাৰে। মোৰ যোনদিনাখন উশাহ নিশাহ ল'ব নোৱাৰিম, মোৰ মৃত্যু হ'ব, তেতিয়াহে চাগে মই মৰিয়নি সমষ্টিৰ বিধায়ক হ'ব নোৱাৰিম। সেই দিনাখনৰ পৰা যেতিয়ালৈকে উশাহ নিশাহ মোৰ লৈ আছোঁ, তেতিয়ালৈকে মৰিয়নি সমষ্টিৰ বিধায়ক ময়ে আৰু। নাজানো, কিবা ৰাইজে দুই এজনে কৈছে আপোনাৰ প্ৰমোশ্যন হ'ব নেকি এবাৰ, আপোনাৰ ৰাশিফলৰ মতে আপুনি এবাৰ প্ৰমোশ্যন পাব, সেইকাৰণে মই বাকী একো ক'ব বিচৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।